Good evening, student. মোৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ আন এটি পাঠ। সেইটো হ'ল অম্ল, ক্ষাৰক আৰু লৱণ। এইটো তোমালোকৰ 5 নম্বৰ অধ্যায়। অম্ল, ক্ষাৰক আৰু লৱণ। এই পাঠটি আমি পঢ়িবলৈ যোৱাৰ আগতে মই তোমালোকক কেইটামান ছবি দেখুৱাবলৈ গৈ আছোঁ। এই তালিকা 1 নম্বৰ তালিকাখনত থকা ছবিকেইটা তোমালোকে অলপ ভালদৰে লক্ষ্য কৰা। এইটো বাৰুনো কি? ধৰিব পাৰিছে? এইটো হ'ল এটা নেমু টেঙা। 2 নম্বৰ চিত্ৰটো চোৱা। এইটো কি? এইটো হ'ল এটা কমলা টেঙা। এইবাৰ এইখন তালিকাত চোৱা তোমালোকে। এইটো কি? এইখিনি হ'ল তোমালোকে সচৰাচৰ খাই থকা আঙ্গুৰ, আৰু এইখিনি হ'ল আমলখি। আৰু এইটো চোৱা, 3 নম্বৰ তালিকাখনত মই এটা চিত্ৰ দিছোঁ। এইটোনো কি? এইটো তোমালোকে সচৰাচৰ ঘৰত ব্যৱহাৰ কৰি থকা খোৱা। তোমালোকৰ মা দেউতাহঁতে এইটো বনায়। এইটো হ'ল দৈ। ইংৰাজীত আমি কাৰ্ড বুলি কওঁ। এতিয়া চাবা, এই তালিকা কেইখনত মই তোমালোকৰ সন্মুখত যিকেইখন ছবি দাঙি ধৰিলো, ইয়াৰে যিকেইবিধ ফল তোমালোকে খাইছা, তাৰ সোৱাদ কেনেকুৱা পাবি? নিশ্চয় টেঙা। আমি যেতিয়া নেমু খাওঁ বা কমলা খাওঁ বা আঙ্গুৰ খাওঁ বা আমলখি খাওঁ, তেতিয়াহ'লে আমি ইয়াৰ সোৱাদটো কেনেকুৱা পাওঁ? নিশ্চয়কৈ আমি ইয়াৰ সোৱাদটো টেঙা টেঙা যেন লাগে। ঠিক তেনেদৰে আমি যেতিয়া দৈ খাওঁ, দৈটোৰ সোৱাদটো কেনেকুৱা লাগে? আমাৰ টেঙা লাগে। গতিকে আমাৰ জীৱনত, আমাৰ দৈনন্দিন জীৱনত আমি এনেকুৱা কিছুমান বস্তু আমি ব্যৱহাৰ কৰোঁ বা আমি খাওঁ বা ভক্ষণ কৰোঁ, যিবোৰৰ সোৱাদ হ'ল টেঙা। গতিকে তোমালোকে মন কৰিবা যে টেঙা, অৰ্থাৎ টেঙা সোৱাদৰ যিবোৰ বস্তু আছে তোমালোকৰ চাৰিওফালে দেখিবলৈ পাবা, সেইবোৰত অম্ল বা এচিড নামৰ এবিধ পদাৰ্থ থাকে। অৰ্থাৎ অম্ল বা এচিড, ইহঁতৰ সোৱাদটো কি? টেঙা হয়। গতিকে মই এই চিত্ৰৰ দ্বাৰা তোমালোকক এতিয়াই বুজাব খুজিছো যে ক্ষাৰ, অম্ল, অৰ্থাৎ ইংৰাজীত আমি এচিড বুলি কওঁ, এই অম্ল বা এচিড খালে আমাৰ কেনেকুৱা লাগিব? অলপ টেঙা টেঙা ভাৱ আহিব। এতিয়া এই যিটো অম্ল বা ইংৰাজীত যিটো আমি এচিড বুলি কওঁ, এই এচিড শব্দটো লেটিন ভাষাৰ পৰা অহা। সেইটো হ'ল এক্ৰি। মই তোমালোকক লিখি দিছো, ACERE। এই শব্দটোৰ পৰা, অৰ্থাৎ এই লেটিন ভাষাৰ শব্দটোৰ পৰা এচিড শব্দটো অনা হৈছে। ইয়াৰ অৰ্থ হ'ল, এই যিটো লেটিন ভাষাৰ এক্ৰি শব্দটোৰ অৰ্থ হ'ল টেঙা। গতিকে এচিড বুলি ক'লে আমি কি বুজিম? যে টেঙা জাতীয় এবিধ পদাৰ্থ, ৰাসায়নিক পদাৰ্থ। তোমালোকে এচিডৰ বিষয়ে ওপৰৰ ক্লাছত, অৰ্থাৎ ক্লাছ 10 বা ওপৰৰ লেভেলৰ যিবোৰ ক্লাছ আছে, তাতে বিতংকৈ তোমালোকে জানিবলৈ পাবা। সো এচিড বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে যে এবিধ পদাৰ্থ। এতিয়া পদাৰ্থ বুলি ক'লে আমি কি হ'ব? ৰাসায়নিক পদাৰ্থ। গতিকে এচিড হ'ল এবিধ এনেকুৱা ৰাসায়নিক পদাৰ্থ যাৰ সোৱাদটো হ'ল টেঙা। ইয়াৰ উপৰিও এচিডৰ বা অম্লৰ কিছুমান সাধাৰণ
ধৰ্ম আছে, সাধাৰণ ধৰ্ম বা গুণ আছে। সেই ধৰ্মসমূহ কি কি তোমালোকক মই ক'বলৈ গৈ আছো, চাবা। ইয়াতে চোৱা, অম্ল বা এচিড থকা বস্তুবোৰৰ সোৱাদ কি হয়? টেঙা হয়। এইটো আমি অলপ আগতে আমি চিত্ৰটোৰ পৰা ভালদৰে বুজি পালো। 2 নম্বৰ পইণ্টটো চোৱা, এচিড শব্দটো লেটিন ভাষাৰ শব্দ একেৰ পৰা উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হ'ল টেঙা। আৰু 3 নম্বৰ পইণ্টটো হ'ল অম্লই নীলা লিটমাছ ৰঙা কৰে। এতিয়া তোমালোকে লিটমাছনো কি বস্তু সেইটো জানিব লাগিব। গতিকে লিটমাছৰ বিষয়ে মই এই অধ্যায়তে অলপ পিছত তোমালোকক লিটমাছৰ সম্বন্ধে ভালদৰে আলোচনা কৰিম। সো লিটমাছটো আমি সূচক বুলি কওঁ। লিটমাছৰ সহায়ত আমি কি কৰোঁ? এচিড অৰ্থাৎ অম্ল বা ক্ষাৰ আমি চিনাক্ত কৰিবলৈ আমি লিটমাছটো ব্যৱহাৰ কৰোঁ। গতিকে যেতিয়া লিটমাছত আমি অম্ল দি দিওঁ অৰ্থাৎ এচিড দি দিওঁ, কি কৰে? তাৰ কালাৰটো সলনি হৈ যায়। সো ইয়াৰ বিষয়ে বিতংকৈ মই পিছৰ টপিক বিলাকত তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া চোৱা, প্ৰকৃতিত পোৱা কিছুমান অম্ল মই তোমালোকৰ প্ৰথমতেই কেইটামান ফলৰ চিত্ৰ তোমালোকক দেখুৱাইছো। ইয়াৰ উপৰিও আমাৰ চাৰিওফালে আমাৰ প্ৰকৃতিত বিভিন্ন ধৰণৰ এনেকুৱা পদাৰ্থ আমি দেখিবলৈ পাওঁ য'ত অম্ল অৰ্থাৎ এচিডৰ উপস্থিতি আমি পাওঁ। অৰ্থাৎ মই তোমালোকৰ স্কিনৰ সোঁফালৰ এইফালৰ যিবোৰ বস্তু, এই বস্তুবোৰত কি আছে? এচিড থাকে। এতিয়া মই তোমালোকৰ কাৰণে কেইটামান উদাহৰণ ইয়াতে দি দিছো। চাবা, এচিটিক এচিড এইটো ক'ত পাওঁ আমি? এই ধৰণৰ এচিটিক এচিড নামৰ যিটো অম্ল, এইটো আমি ভিনেগাৰ নামৰ পদাৰ্থবিধত আমি পাওঁ। এতিয়া ভিনেগাৰ নিশ্চয় তোমালোকে দেখিছা, তোমালোকৰ ঘৰত মা দেউতাই যেতিয়া আচাৰ প্ৰস্তুত কৰে তেতিয়াহ'লে কি কৰে? ভিনেগাৰ আমি দিওঁ। সো ভিনেগাৰত এচিটিক এচিড নামৰ অম্লবিধ থাকে। ভিনেগাৰ যিকোনো বস্তুত ভিনেগাৰে দিলে কি হয়? ভিনেগাৰে কি কৰে? পদাৰ্থবিধ সংৰক্ষণ কৰাটো সহায় কৰে। সো ভিনেগাৰৰ সোৱাদটো টেঙা। 2 নম্বৰতে চোৱা, মই দিছো ফৰ্মিক এচিড। এইটো আমি ক'ত পাম? পৰুৱাৰ শুং। তোমালোকৰ এনেকুৱা অভিজ্ঞতা নিশ্চয় হৈছে, কেতিয়াবা পৰুৱাই কামুৰিলে, যিখিনি জেগাত পৰুৱাই কামুৰে, ধৰি লোৱা মোৰ হাতত, এই হাতৰ তলুৱাখনত এটা ৰঙা পৰুৱাই কামুৰিলে, তেতিয়াহ'লে কি হ'ব? মোৰ অলপ সময়ৰ কাৰণে এই ঠাইখিনিত বিষ অনুভৱ কৰিম। কেতিয়াবা ভাবি চাইছানে এইটো কিহৰ কাৰণে হয়? এইটো হয় এবিধ এচিডৰ কাৰণে। পৰুৱাৰ শুঙত ফৰ্মিক এচিড নামৰ এবিধ এচিড থাকে। যেতিয়া পৰুৱাই আমাক কোনো নিৰ্দিষ্ট ঠাইডোখৰত যেতিয়া কামুৰিব, কামুৰাৰ লগে লগে কি হয়? পৰুৱাৰ শুংডালেৰে আমাৰ সেই ঠাইখিনিত, সেই ছালৰ যিখিনি ঠাইত কামুৰে, সেই শুংডালেৰে কি হয়? ফৰ্মিক এচিডটো আমাৰ ছালৰ তলত সোমাই যায়। সোমাই যোৱাৰ লগে লগে কি হ'ব? আমাৰ সেই নিৰ্দিষ্ট ঠাইখিনিত কি হ'ব? বিষ হ'বলৈ আৰম্ভ কৰিব। তাৰপিছত 3 নম্বৰ উদাহৰণটোত চোৱা, চাইট্ৰিক এচিড। এই এচিডবিধ, এই অম্লবিধ আমি ক'ত পাওঁ? এই অম্লবিধ আমি কমলা, নেমু এনেকুৱা ধৰণৰ ফলত আমি পাওঁ। অৰ্থাৎ কমলা, নেমু আমি চাইট্ৰাছ ফ্ৰুট বুলি কওঁ, ইংৰাজীত চাইট্ৰাছ ফ্ৰুটছ। অৰ্থাৎ কমলা, নেমু এনেকুৱা ধৰণৰ যিবোৰ ফল আছে, তাতে চাইট্ৰিক এচিড নামৰ এচিডবিধ থাকে। তাৰপিছত চোৱা, 4 নম্বৰ উদাহৰণটোত লেক্টিক এচিড। মই তোমালোকক প্ৰথমতেই দৈৰ চিত্ৰ দেখুৱাইছো। সো দৈ খালে কেনেকুৱা লাগে? আমি যেতিয়া দৈ
টেষ্ট কৰি চাওঁ বা দৈৰে বনোৱা বস্তু যেতিয়া খাওঁ বা দৈ খাওঁ, খালে কি হ'ব, আমাৰ জিভাখনে এটা টেঙা সোৱাদৰ অনুভূতি জগায়। অৰ্থাৎ আমি গম পালো যে দৈত এচিড আছে, অম্ল আছে। দৈতনো কি এচিড থাকিব? দৈত থকা এচিডবিধৰ নাম হ'ল লেক্টিক এচিড। গম পালা? দৈত কি এচিড থাকিব? লেক্টিক এচিড। তাৰপিছত চোৱা, মই নেক্সট উদাহৰণটো দিছো অক্সালিক এচিড। এইটো এক প্ৰকাৰৰ এচিডে হয়। তোমালোকে নিশ্চয় পালেং শাক খাইছা। ঠাণ্ডাৰ দিনত যেতিয়া পালেং শাক হয়, এই পালেং শাকত অক্সালিক এচিড নামৰ এবিধ এচিড পোৱা যায়। এতিয়া চাবা 6 নম্বৰ উদাহৰণটো এস্কৰ্বিক এচিড। তোমালোকে নিশ্চয় আমলখি খাইছা। তোমালোকে ঘৰত মা দেউতাই বনোৱা আমলখিৰ আচাৰো নিশ্চয় খাইছা। এই আমলখি তোমালোকে নিশ্চয় জানা, আমলখি আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী ফল। আমলখিত কি থাকে? আমলখিত এস্কৰ্বিক এচিড নামৰ এবিধ এচিড পোৱা যায়। তাৰপিছত চোৱা 7 নম্বৰ টাৰ্টাৰিক এচিড। টাৰ্টাৰিক এচিডটো আমি ক'ত পাওঁ? টাৰ্টাৰিক এচিড তেতেলী, আঙ্গুৰ, কেঁচা আম এনেকুৱা ধৰণৰ ফলবিলাকত আমি টাৰ্টাৰিক এচিড দেখিবলৈ পাওঁ। অৰ্থাৎ মানে এনেকুৱা ধৰণৰ ফলবিলাকত টাৰ্টাৰিক এচিড থাকে। গতিকে তোমালোকৰ নিশ্চয় এটা ধাৰণা হৈছে যে এচিডনো কি বস্তু। গতিকে এচিড বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে আমাৰ মনত আনিব লাগিব যে এচিড হ'ল এনেকুৱা ধৰণৰ পদাৰ্থ যিবোৰ আমি যদি টেষ্ট কৰি চাওঁ তেতিয়াহ'লে তাক আমি টেঙা যেন অনুভৱ কৰিম। অৰ্থাৎ এচিডৰ সোৱাদটো কি হয়? টেঙা হয়। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলক এটা আহ্বান জনাইছো, তোমালোকে এচিডৰ টেষ্ট কৰিব গৈ যি টি বস্তু মুখত নিদিবা। হয়তো নজনাকে এনেকুৱা ধৰণৰ বস্তু হয়তো তোমালোকৰ মুখত পৰিলে, হয়তো বিষাক্ত পদাৰ্থ মুখত পৰিলে তোমালোকৰ হয়তো অনিষ্ট হ'ব পাৰে। গতিকে যেতিয়ালৈকে তোমালোকে কনফাৰ্ম নোহোৱা তেতিয়ালৈকে তেনেকুৱা ধৰণৰ বস্তু কাকো ডাঙৰক নুসুধাকে টেষ্ট নকৰিবা। গতিকে আমি এচিডৰ বিষয়ে কিছু সাম্যক জ্ঞান পালো। এতিয়া চাবা এচিড, আমি এতিয়ালৈকে যিখিনি মই এচিডৰ উদাহৰণ তোমালোকক দিলো, এই গোটেইখিনি আমি প্ৰকৃতিত পোৱা অম্ল। অৰ্থাৎ আমি আমাৰ ওচৰে পাজৰে আমাৰ যিখিনি জীৱ পদাৰ্থ আছে, অৰ্থাৎ প্ৰাণীয়ে হওক বা উদ্ভিদেই হওক, তাতে আমি এই এচিডখিনি আমি পাওঁ। সো তোমালোকে হয়তো ডাঙৰ ক্লাছত যেতিয়া পঢ়িবা, ওপৰৰ ক্লাছত পাবা তেনেকুৱা যে অৰ্গেনিক এচিড, ইনঅৰ্গেনিক এচিড তেনেকুৱা শব্দ কিছুমান তোমালোকে পাব পাৰা, জৈৱিক এচিড, অজৈৱিক এচিড। গতিকে মই সেইটো বিষয়ে ইমান নাযাওঁ। সো ইয়াৰ পিছত চাবা এই চিত্ৰ দুটাত তোমালোকে অলপ ভালদৰে লক্ষ্য কৰা। ইয়াতে মই দুটা বটলৰ চিত্ৰ দেখাইছো। তাৰে প্ৰথম যিটো বটল, গ্লাছেৰে নিৰ্মিত বটল, প্ৰথম যিটো বটল তাতে এবিধ এচিড আছে, আৰু দ্বিতীয় যিটো বটল তাতেও এবিধ এচিড আছে। দুইটাতে এচিড আছে। এই বটল দুটাত যিখিনি এচিড মই তোমালোকৰ সন্মুখত দাঙি ধৰিছো, এইটো কিন্তু তোমালোকে আমাৰ প্ৰকৃতিৰ চাৰিওফালে এই এচিডটো সহজতে বিচাৰি নোপোৱা। ইয়াৰে যি দুটা বটলত এচিড আছে, ইয়াৰে প্ৰথমটোক আমি কওঁ হাইড্ৰক্লৰিক এচিড। তোমালোকে হয়তো তোমালোকৰ স্কুলত যদি তোমালোকৰ বিজ্ঞানৰ পৰীক্ষাগাৰত যদি সোমাইছা বা পৰীক্ষাগাৰত যদি পৰীক্ষা নিৰীক্ষা কৰিছা, তোমালোকৰ ছাৰ বাইদেৱে নিশ্চয় দেখুৱাই দিছে দূৰৰ পৰা যে হাইড্ৰক্লৰিক এচিড, আৰু এইটো হ'ল সালফিউৰিক এচিড। এই যিটো এচিড,
এই এচিডটোৰ এটা ফৰ্মুলা আছে HCl আৰু এইটোৰ ফৰ্মুলা হ'ব H2SO4 সালফিউৰিক এচিড এতিয়া ইয়াতে মই তোমালোকক এই দুটা এচিডৰ পৰীক্ষাগাৰৰ অম্ল বুলিও তোমালোকক ইয়াতে মই ছবি দুটাত দিছো কিয়নো এনেকুৱা ধৰণৰ এচিডবোৰ পৰীক্ষাগাৰত আমি বেছিকে ব্যৱহাৰ কৰো ইহঁতক আমি সাংশ্লেষিক এচিড বুলিও ক'ব পাৰো এই এচিডবোৰ পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয় আৰু এটা ছবি চাবা এইটো চোৱা এইটো হ'ল নাইট্ৰিক এচিড এই এচিডটোৰ নাম হ'ল নাইট্ৰিক এচিড এইটোও হ'ল পৰীক্ষাগাৰৰে এচিড আমি আমাৰ বিজ্ঞানৰ পৰীক্ষাগাৰত এনেকুৱা ধৰণৰ এচিড আমি ব্যৱহাৰ কৰো গতিকে তোমালোকে যেতিয়া স্কুলৰ পৰীক্ষাগাৰত সোমাবা তোমালোকৰ ছাৰ বাইদেউৰ পৰামৰ্শ মতে বা তোমালোকৰ ছাৰ বাইদেউক যদি অনুৰোধ কৰা তে নিশ্চয় তোমালোকক এনেকুৱা ধৰণৰ এচিডসমূহ তোমালোকক দেখুৱাই দিব কিন্তু এটা কথা সাৱধান হবা যে এই এচিডবোৰ নিজে কেতিয়াও হাতেৰে চুব নাযাবা এই এচিডবোৰ কি হয় আমাৰ যদি আমি আমাৰ হাতত পৰিলে হাত জ্বলিব পাৰে গতিকে এই এচিডবোৰ আমি সচৰাচৰ ঘৰুৱা কামত মই সচৰাচৰ শব্দটো ইউজ কৰিছো আমি সাধাৰণতে এই এচিডবোৰ ঘৰত খুব কমকে ব্যৱহাৰ কৰো এইবোৰ পৰীক্ষাগাৰতে বেছিকৈ ব্যৱহাৰ হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এচিডৰ কিছু সাম্যক জ্ঞান তোমালোকে আহৰণ কৰিলে এতিয়া মই আহো ক্ষাৰক কি বস্তু তোমালোকে কেতিয়াবা চাবাচোন চাবোন অলপ হাতেৰে চুই অলপ চাবোন পানী অৰ্থাৎ অলপ পানী আৰু চাবোন মিক্স কৰি হাতেৰে যেতিয়া চুলে তোমালোকৰ হাতখন কেনেকুৱা লাগে পিছল পিছল যেন লাগে আৰু এনেকুৱা কিছুমান বস্তু আছে যেনেকুৱা বেকিং পাউডাৰ বেকিং সোডা নিশ্চয় তোমালোকে দেখিছা তোমালোকৰ ঘৰতো মা দেউতাহঁতে ইউজ কৰে ব্যৱহাৰ কৰে সো বেকিং সোডাৰ সোৱাদনো কেনেকুৱা বেকিং সোডা টেঙা নেকি টেঙা নিশ্চয় নহয় বেকিং সোডা টেঙা নহয় তেতিয়াহ'লে ইয়াৰ সোৱাদ কেনেকুৱা বেকিং সোডাৰ সোৱাদ হ'ল তিতা অৰ্থাৎ কিছুমান এনেকুৱা পদাৰ্থ আমাৰ চাৰিওফালে পাওঁ যাৰ সোৱাদ হ'ল তিতা গতিকে সেই তিতা জাতীয় বস্তুবোৰত আমি ক্ষাৰ নামৰ পদাৰ্থ থকা বুলি ধৰি লওঁ অৰ্থাৎ ক্ষাৰৰ সোৱাদ কেনেকুৱা তিতা ইয়াক চুলে চাবোন পানীৰ দৰে পিছল যেন লাগে আৰু 3 নম্বৰ পইণ্টত মই দিছো ক্ষাৰকে ৰঙা মাছ নীলা কৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা আৰু কিছুমান ক্ষাৰৰ উদাহৰণ পাবা ময়ো তোমালোকক ইয়াতে কিছুমান ক্ষাৰকৰ উদাহৰণ দিছো চোৱা সচৰাচৰ আমি দেখি থকা ক্ষাৰক কিছুমান কেলছিয়াম হাইড্ৰক্সাইড এইবিধ ক্ষাৰক আমি ক'ত পাওঁ এইবিধ ক্ষাৰক আমি চূণ পানীত পাওঁ 2 নম্বৰতে দিছো এমনিয়াম হাইড্ৰক্সাইড এইবিধ ক্ষাৰেই হয় এনেকুৱা এই ক্ষাৰবিধ আমি ক'ত পাওঁ খিৰিকী পৰিষ্কাৰ কৰা সামগ্ৰী আমি সচৰাচৰ যিবোৰ গ্লাছ খিৰিকী দুৱাৰ পৰিষ্কাৰ কৰোঁতে যিবোৰ আমি কেমিকেল লিকুইড ইউজ কৰোঁ তাতে এমনিয়াম হাইড্ৰক্সাইড নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু এই পদাৰ্থবিধ হ'ল এবিধ ক্ষাৰ 3 নম্বৰ পইণ্টত চাবা সোডিয়াম হাইড্ৰক্সাইড অবলিক অৰ্থাৎ বা পটাছিয়াম হাইড্ৰক্সাইড এই দুবিধ ক্ষাৰ আমি ক'ত পাওঁ আমি এইবোৰ ক'ত পাওঁ চাবোনত পাওঁ তোমালোকে নিশ্চয় চাবোন ঘৰত ব্যৱহাৰ কৰা
সাবুনত সোডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইড নামৰ এবিধ ক্ষাৰ ব্যৱহাৰ কৰা যায়। নেক্সট তোমালোকে চোৱা 4 নম্বৰ মেগনেছিয়াম হাইড্ৰক্সাইড। মেগনেছিয়াম হাইড্ৰক্সাইড আমি ক'ত পাওঁ? মেগনেছিয়া দুগ্ধ। মেগনেছিয়া দুগ্ধ হ'ল এবিধ ৰাসায়নিক পদাৰ্থ য'ত মেগনেছিয়াম হাইড্ৰক্সাইড থাকে। তোমালোকক মই চিত্ৰৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো। চোৱা মিল্ক অফ মেগনেছিয়া, ইয়াতে কি থাকিব? মেগনেছিয়াম হাইড্ৰক্সাইড। এই যেটো মই দিছো মেগনেছিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড বোলা পদাৰ্থবিধ ক'ত থাকিব? ইয়াতে, এইটো। নেক্সট এইটো কিহৰ চিত্ৰ? এইটো এটা সাবুনৰ চিত্ৰ। ইয়াতে কি থাকিব? সোডিয়াম হাইড্ৰক্সাইড নাইবা পটাছিয়াম হাইড্ৰক্সাইড জাতীয় ক্ষাৰ সাবুন বনাওতে আমি ব্যৱহাৰ কৰো। নেক্সট এইটো হ'ল লাইম ওয়াটাৰ, অৰ্থাৎ মই প্ৰথম যেটো উদাহৰণ দিছিলো চূণ পানী, কেলছিয়াম হাইড্ৰক্সাইড। এই কেলছিয়াম হাইড্ৰক্সাইড থকা ক্ষাৰবিধ হ'ল এইবিধ চূণ পানীত আমি, এইটো হ'ল চূণ পানী। ইয়াতে আমি কি পাওঁ? কেলছিয়াম হাইড্ৰক্সাইড নামৰ ক্ষাৰবিধ আমি ইয়াতে পাওঁ। গতিকে তোমালোকৰ নিশ্চয় ক্ষাৰৰ কিছু সাম্যক জ্ঞান তোমালোকৰ হ'ল। ক্ষাৰ মানে হ'ল এনেকুৱা এবিধ পদাৰ্থ বা এনেকুৱা ৰাসায়নিক পদাৰ্থ যাৰ সোৱাদটো হ'ল তিতা, যাক আমি চুই চালে কেনেকুৱা লাগিব? চুই চালে সাবুনৰ দৰে পিছল যেন লাগিব। আৰু ক্ষাৰে কি কৰে? লিটমাছ, ৰঙা লিটমাছ নীলা কৰে। এই তিনিটা হ'ল ক্ষাৰকৰ উল্লেখযোগ্য ধৰ্ম। এতিয়া তোমালোকে কি কৰিবা? তোমালোকৰ ওচৰে পাজৰে থকা এনেকুৱা কিছুমান বস্তু যিবোৰ সচৰাচৰ তোমালোকে দেখি থাকা, তোমালোকৰ পাঠ্যপুথিতো আছে, কি কৰিবা? তোমালোকৰ বহীত এনে বস্তুবোৰ কি কৰিবা? কোনবোৰৰ সোৱাদ টেঙা, কোনবোৰৰ সোৱাদ তিতা, এনেকে তোমালোকে পৃথকে পৃথকে লিখি উলিয়াই তোমালোকৰ ছাৰ বাইদেউ দেখুৱাবা। এতিয়া আমি আহো আন এটা টপিকলৈ। সূচক। সূচক কি বস্তু? আমাক সূচক লাগিবই। মই আৰম্ভণিতে কৈছো আমি নজনাকে অম্ল বা ক্ষাৰকৰ টেষ্ট কৰিব অলপ অসুবিধা হয়। কাৰণ ৰাসায়নিক পদাৰ্থবিলাক এনেকুৱা, ৰাসায়নিক পদাৰ্থবিলাক আমি নজনাকে একদম চিয়ৰ নোহোৱাকে আমি ক'ব নোৱাৰো যে ইয়াতে অম্ল আছে বা ইয়াতে ক্ষাৰ আছে। গতিকে অম্ল বা ক্ষাৰক চিনি পাবলৈ বা টেষ্ট কৰিবলৈ আমাক সূচক নামৰ কিছুমান পদাৰ্থ লাগিব। গতিকে সূচক কি? যিবোৰ দ্ৰৱই আম্লিক, ক্ষাৰকীয় আৰু প্ৰসম দ্ৰৱত বেলেগ বেলেগ ৰং দেখুৱাই সেইবোৰক সূচক বোলে। তোমালোকৰ দৈনন্দিন জীৱনত এটা অভিজ্ঞতা হয়তো নিশ্চয় তোমালোকে পাইছা, সেইটো হ'ল গাড়ী এখন যেতিয়া গৈ থাকিব, ধৰা এখন বাইক বা এখন কাৰ যেতিয়া গৈ থাকে, ধৰা গাড়ীখন গৈ আছে চিধা ৰাস্তাৰে, গৈ 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 ৰাইটৰ ফালে সোঁফালে গাড়ীখন ঘূৰিব লাগে। তেতিয়াহ'লে ড্ৰাইভাৰে কি কৰে? সোঁফালৰ ইণ্ডিকেটৰ লাইটটো জ্বলাই দিয়ে। পিছৰ সেই গাড়ীখনৰ পিছফালৰ যিবোৰ গাড়ী অহা যোৱা কৰি থাকিব, সিহঁতে আগৰ গাড়ীখনৰ সোঁফালৰ ইণ্ডিকেটৰ লাইটটো যেতিয়া জ্বলি উঠিব, তেতিয়া পিছৰ গাড়ীবোৰে বুজি পাব যে গাড়ীখন সোঁফালে ঘূৰিব। ঠিক তেনেদৰে যদি বাওঁফালে যাব লগা হয়, বাওঁফালৰ ইণ্ডিকেটৰটো জ্বলিব। গতিকে এনেকুৱা ধৰণৰ অভিজ্ঞতা বা এনেকুৱা ধৰণৰ বস্তু আমি দেখিছো, তাতেও আমি ইণ্ডিকেটৰ শব্দটো ইউজ কৰো। আৰু আমাৰ ইয়াতে কেমেষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানতো আমি এই সূচক শব্দটো আমি ইউজ কৰিছো।
গতিকে ইংৰাজীত ইণ্ডিকেটৰ অৰ্থাৎ ইণ্ডিকেশ্যন অৰ্থাৎ ই আমাক কিবা এটা পূৰ্বাভাস দিয়ে। গতিকে সূচক বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহিব যে সূচকবোৰ হ'ল এনেকুৱা এবিধ পদাৰ্থ যিবোৰে কি কৰে আম্লিক মাধ্যমত বা ক্ষাৰকীয় মাধ্যমত বা প্ৰসম দ্ৰৱত তাৰ বৰণটো সলনি কৰি দিয়ে। মই তোমালোকক চিত্ৰত দেখুৱাই দিম কেনেকুৱা ধৰণৰ সূচক আমি পাওঁ। আমি সচৰাচৰ দেখি থকা যিবোৰ সূচক আছে সেই সূচকবোৰক আমি প্ৰধানতঃ দুটা ভাগত ভগাও। এটা হ'ল প্ৰাকৃতিক সূচক অৰ্থাৎ প্ৰকৃতিত এনেকুৱা কিছুমান পদাৰ্থ আমি পাওঁ যিবোৰ আমি সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো, অৰ্থাৎ সেইবোৰ আমি অম্ল বা ক্ষাৰ চিনাক্তকৰণত আমি ব্যৱহাৰ কৰিব পাৰো। আৰু কিছু আছে সাংশ্লেষিক সূচক, ইংৰাজীত কয় সিনথেটিক ইণ্ডিকেটৰ। সাংশ্লেষিক শব্দটো এইকাৰণে আমি ব্যৱহাৰ কৰিছো কাৰণ সেইবোৰ সাংশ্লেষিক সূচকবোৰ আমি প্ৰকৃতিত সচৰাচৰ আমি দেখা নাপাওঁ বা প্ৰকৃতিত নাপায়। আমি কি কৰো পৰীক্ষাগাৰত বিজ্ঞানীবোৰে সেই সূচকবোৰ বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলাই সেই সূচকবোৰ বনাই কাৰণে তাক আমি সিনথেটিক ইণ্ডিকেটৰ বা সাংশ্লেষিক সূচক বুলিও কওঁ। এতিয়া চোৱা এই দুটা চিত্ৰ চোৱা, ইয়াতে কি দেখিছা? এটাটো নিশ্চয় ধৰিব পাৰিছা, এইটো কি? এইটো হ'ল হালধি, ইংৰাজীত কয় টাৰ্মাৰিক। এইটো হ'ল ছত্ৰক শৈবাল, লিচেন। মই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতেই আমি লিটমাছৰ শব্দটোৰ যিটো অৱতাৰণা কৰিছিলো, সেই লিটমাছবিধ হ'ল এবিধ প্ৰাকৃতিক সূচক। সেই লিটমাছ নামৰ পদাৰ্থবিধ অৰ্থাৎ দ্ৰৱটো আমি এই গছজোপা ছত্ৰক শৈবাল নামৰ শেলাই বৰ্গৰ এবিধ উদ্ভিদৰ পৰা আমি প্ৰস্তুত কৰা হয়। গতিকে এইটো হ'ল ছত্ৰক শৈবাল, ইংৰাজীত কয় লিচেন। নেক্সট এইটো হ'ল হালধি, এইটোতো সচৰাচৰ তোমালোকে ব্যৱহাৰ কৰিয়ে থাকা, এইখিনি দেখিছা তোমালোকে। নেক্সট চোৱা এইটো কি? এইটো তোমালোকৰ ঘৰত নিশ্চয় আছে, এইটো হ'ল জবা ফুল, হিবিস্কাছ। আৰু এইটো কি? এইটো হ'ল ৰঙা বন্ধাকবি। নিশ্চয় তোমালোকে খাইছা ৰঙা বন্ধাকবি। এতিয়া চাবা হালধি, আমি সচৰাচৰ হালধি বিভিন্ন কামত ব্যৱহাৰ কৰো, ৰন্ধা বঢ়া কামত ব্যৱহাৰ কৰো। হালধিৰ বিভিন্ন গুণৰ বিষয়ে তোমালোকে জানাই। হালধিটো আমাৰ কি হয় এন্টিসেপ্টিক হিচাপে ইউজ কৰা যায়। হালধি হ'ল এবিধ প্ৰাকৃতিক সূচক। তোমালোকে ঘৰত কেতিয়াবা এটা পৰীক্ষা কৰি চাব পাৰা। ঘৰত তোমালোকৰ নিশ্চয় চূণ আছে। চূণত কি কৰিবা, অলপ হালধি গুৰি পেলাই দিবাচোন। দিয়াৰ পিছত তাৰ কালাৰটো কি হয় চাবা। তোমালোকে দেখিবা হালধি পাউডাৰ খিনি ৰঙা পৰি গৈছে। ঠিক তেনেদৰে জবা ফুলো এটা প্ৰাকৃতিক সূচক হিচাপে আমি ব্যৱহাৰ কৰো। হয়তো তোমালোকে নিশ্চয় ভাবি আছা এপাহ ফুলৰ দ্বাৰা আমি কেনেদৰে এচিড বা ক্ষাৰক আমি নিৰ্ধাৰণ কৰিম। আচলতে কি হয়, জবা ফুলৰ পাতৰ যিটো ৰস, সেই ৰসটোহে আমি সূচক হিচাপে ব্যৱহাৰ কৰো। গতিকে জবা ফুলৰ পৰা আমি যিখিনি সূচক পাম সেইটো বনাবৰ কাৰণে একদম সৰল প্ৰক্ৰিয়া এটা আছে। তাতে জবা ফুলৰ পৰা আমি সূচক বনাবলৈ কি কৰিব লাগিব, আমাক চচপেন বা চৰিয়া এটাত অলপ পানী গৰম কৰিব লাগে। পানীখিনি যেতিয়া উতল আহিব, উতল হোৱাৰ নিচিনাকৈ গৰম হোৱাৰ পিছত আমি কি কৰিম, তাতে কেইটামান জবা ফুলৰ পাত আমি কি কৰিম, ৰঙা পাতখিনি তাতে পেলাই দিম। দিয়াৰ পিছত কি হ'ব, এই জবা ফুলৰ পাতৰ
থকা যিখিনি জুলীয়া পদাৰ্থ সেইখিনি পানীৰ লগত মিক্স হৈ গোটেই পানীখিনি এটা পিংক কালাৰৰ নিচিনা এটা ধুনীয়া বেগুনীয়া কালাৰৰ এটা আৱৰণ সৃষ্টি কৰিব আৰু সেইখিনিকে আমি কি কৰিব পাৰো সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো ঠিক তেনেদৰে ৰঙা বন্ধাকবি যেটো ৰেড কেবেজ বুলি কয় এই ৰেড কেবেজ অৰ্থাৎ ৰঙা বন্ধাকবিক আমি সূচক হিচাপে তেনেদৰে প্ৰস্তুত কৰিব পাৰো এতিয়া আমি আহো লিটমাছ চাবা লিটমাছৰ বিষয়ে মই ইয়াতে কি দিছো যে পাতিত পানীত ইয়াৰ বৰণ বেগুনীয়া হয় তোমালোকক মই অলপ আগতে ইতিমধ্যে কলোৱেই যে লিটমাছটো কি লিটমাছ হ'ল এবিধ সূচক যাৰ সহায়ত আমি এচিড অৰ্থাৎ অম্ল বা ক্ষাৰ চিনাক্ত কৰিব পাৰো আম্লিক দ্ৰৱত ইয়াক মিহলালে ইয়াৰ ৰং ৰঙা হয় আৰু ক্ষাৰকীয় দ্ৰৱত নীলা হয় এই কথাখিনি তোমালোকে নিজে পৰীক্ষা কৰি চাব পাৰা তোমালোকে এটা পাত্ৰত অম্ল অলপ ললা আৰু এটা পাত্ৰত কি ললা ক্ষাৰ অলপ ললা এটা দুইটা পাত্ৰত কেইট্ৰুপ মান ধৰা প্ৰথম পাত্ৰটোত অম্ল আছিল তাতে মই কি কৰিলা অলপ লিটমাছৰ দ্ৰৱ মিহলাই দিলা দিয়াৰ লগে লগে কি হ'ব ইয়াৰ ৰং ৰঙা হৈ যায় আৰু ক্ষাৰকীয় দ্ৰৱ পাত্ৰটোৰ মানে যেটো পাত্ৰত ক্ষাৰক আছিল তাতে যেতিয়া লিটমাছখিনি দিবা দিয়াৰ লগে লগে কি হ'ব তাৰ বৰণ নীলা হৈ যায় গতিকে তোমালোকে ঘৰত কৰি চাবা আজিকালি কি হয় পৰীক্ষাগাৰত আমি এনেকুৱা ধৰণৰ লিটমাছ পেপাৰ লিটমাছ কাগজ দেখিবলৈ পাওঁ তোমালোকে তোমালোকৰ পৰীক্ষাগাৰত এনেকুৱা পেপাৰ দেখা পাবা এইটো হ'ল ৰঙা লিটমাছ আৰু এইটো হ'ল নীলা লিটমাছ এই লিটমাছ পেপাৰটো লিটমাছ ছত্ৰশৈবালৰ পৰাই প্ৰস্তুত কৰা হয় গতিকে এই লিটমাছ পেপাৰ অৰ্থাৎ ৰঙা লিটমাছ আৰু নীলা লিটমাছৰ দ্বাৰা আমি অতি সহজে অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিব পাৰো কেনেকৈ পাৰো যদি আমি ৰঙা লিটমাছত আমি যদি অলপ ক্ষাৰ দি দিওঁ তেতিয়া কি হ'ব এই ৰঙা লিটমাছৰ বৰণটো ইয়াতে এটোপালমান যদি ক্ষাৰ পেলাই দিয়া তেতিয়াহ'লে ইয়াৰ যেটো ৰঙা বৰণ এই বৰণটো নীলা হৈ যাব নীলা আনহাতে নীলা লিটমাছত তুমি যদি এটোপাল এচিড অৰ্থাৎ অম্ল যদি পেলাই দিয়া তেতিয়াহ'লে কি হ'ব এই নীলা অংশখিনি ৰঙা পৰি যাব গতিকে দেখিলানে ইয়াতে কালাৰ চেঞ্জ অৰ্থাৎ ৰঙৰ সলনি গতিকে সূচকৰ যেটো সূত্ৰ আছে তাতে আমি আৰম্ভণিতে কৈছিলো যে সূচক হ'ল এনেকুৱা এবিধ পদাৰ্থ যিয়ে আম্লিক বা ক্ষাৰকীয় বা প্ৰসম মাধ্যমত তাৰ বৰণটো সলনি কৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় মই কোৱা কথাখিনি ধৰিব পাৰিছা এইটো চোৱা সাংশ্লেষিক সূচকৰ মই দুটা ছবি দিছো ইয়াতে নামটো হ'ল ফেনপথেলিন এইটো আমি পৰীক্ষাগাৰত সচৰাচৰ ব্যৱহাৰ কৰা সিন্থেটিক ইন্ডিকেটৰ সাংশ্লেষিক সূচক ইয়াৰ বৰণটো চোৱা প্ৰথম যেটো পাত্ৰ প্ৰথম পাত্ৰটোত চোৱা আমি এচিডত ফেনপথেলিনৰ বৰণটো আমি নাপাওঁ বৰণহীন হৈ থাকে কিন্তু যেতিয়া ক্ষাৰকীয় দ্ৰৱত আমি ফেনপথেলিন দিম তেতিয়া কি হ'ব তাৰ বৰণটো সামান্য বেগুনীয়া কালাৰৰ হ'ব নেক্সট আৰু এটা সাংশ্লেষিক সূচকৰ মই উদাহৰণ দিছো ইয়াতে এইটো হ'ল মিথাইল অৰেঞ্জ
ফেনকথেলিন আৰু মিথাইলৰেঞ্জ আমি সচৰাচৰ পৰীক্ষাগাৰত ব্যৱহাৰ কৰি থকা এবিধ সাংশ্লেষিক সূচক। তোমালোকে পৰীক্ষাগাৰত দেখিব পাবা, তোমালোকে চাবা, যদি কোনোবাই দেখা নাই স্কুল খোলাৰ পিছত তোমালোকৰ বিজ্ঞানৰ ছাৰ বাইদেউৰ সহায়ত এই দুবিধ সূচক নিশ্চয় চাবা। এতিয়া চোৱা মিথাইলৰেঞ্জৰ বৰণটো কেনেদৰে সলনি হয়। ইয়াতে প্ৰথম যিটো পাত্ৰ, প্ৰথম পাত্ৰটোত এচিড আছে, তাতে যদি মই ইয়াৰ পৰা মিথাইলৰেঞ্জ অলপ দি দিওঁ, তেতিয়াহ'লে ইয়াৰ বৰণটো ৰঙা পৰে। আৰু এই মিথাইলৰেঞ্জৰ কেইটোপালমান যদি মই ক্ষাৰকীয় দ্ৰৱ, অৰ্থাৎ এই পাত্ৰটোত ক্ষাৰ আছে, যদি তাতে দি দিওঁ, তেতিয়াহ'লে তাৰ বৰণটো কি হৈ যায়, হালধীয়া পৰে। গতিকে এই যিটো কালাৰ চেঞ্জ, অৰ্থাৎ ৰঙৰ যিটো পৰিৱৰ্তন, সূচকৰ এই ৰঙৰ পৰিৱৰ্তনৰ পৰা আমি গম পাওঁ যে ইয়াতে এচিড আছে আৰু ইয়াতে ক্ষাৰ আছে। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় মই কোৱা কথাখিনি বুজি পাইছা। মই আজি তোমালোকক অম্ল, ক্ষাৰ আৰু সূচক এই তিনিটা টপিকৰ ওপৰত ক'লো। অম্ল হ'ল কি, এনেকুৱা এবিধ পদাৰ্থ যাৰ সোৱাদ টেঙা। অম্ল বা এচিড থকা বস্তুবোৰৰ সোৱাদ কি হয়, টেঙা হয়। অম্লই নীলা লিটমাছ ৰঙা কৰে। গতিকে আমি প্ৰকৃতিত বহুত অম্ল পাওঁ, তাৰে মই কেইটামান উদাহৰণ তোমালোকক দিলো। কিতাপতো এই উদাহৰণ কেইটা আছে, তোমালোকে নামসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত আমি কৈছিলো ক্ষাৰকৰ কথা। ক্ষাৰকবোৰ কি, ক্ষাৰক হ'ল এনেকুৱা পদাৰ্থ যাৰ সোৱাদ তিতা, ইয়াক চুলে চাবোন পানীৰ দৰে লাগে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। ক্ষাৰকৰ উদাহৰণো মই তোমালোকক ধুনীয়াকৈ দি দিছো, এইবোৰ উদাহৰণ কিতাপত আছে। তোমালোকে এই নামসমূহ, বিশেষকৈ এই নামসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা, কাৰণ ওপৰৰ ক্লাছবিলাকত তোমালোকক এই নামসমূহ খুবেই দৰকাৰ হ'ব। আৰু পিছত আমি বুজাইছিলো সূচক। সূচক হ'ল কি, যে সূচক এনেকুৱা এবিধ পদাৰ্থ যিয়ে আম্লিক মাধ্যম, ক্ষাৰকীয় মাধ্যম আৰু প্ৰসাৰ মাধ্যমত নিজৰ বৰণ সলনি কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই অম্ল, ক্ষাৰ আৰু সূচক এইকেইটাৰ বিষয়ে কিছু সাম্যক ধাৰণা দিলো। তোমালোকে নিশ্চয় তোমালোকৰ পাঠ্যপুথিখন ভালদৰে পঢ়িবা। আৰু আজিৰ কাৰণে মই তোমালোকক তিনিটা গৃহকৰ্ম অৰ্থাৎ হোমৱৰ্ক টাইপৰ কুৱেশ্যন দিছো, একেবাৰেই সহজ, তোমালোকে লিখিবা। প্ৰথম প্ৰশ্নটো দিছো যে অম্লৰ দুটা ধৰ্ম লিখা, 2 নম্বৰতে দিছো ক্ষাৰৰ দুটা ধৰ্ম লিখা, আৰু 3 নম্বৰত দিছো সূচক কি, 5 বিধ সূচকৰ নাম উল্লেখ কৰা। এই 5 বিধ সূচকৰ নাম লিখোতে তোমালোকে প্ৰকৃতিত পোৱা সূচকৰ নামো লিখিব পাৰা, আৰু মই যি সাংশ্লেষিক সূচকৰ কথা কৈছো তাৰ নামো লিখিব পাৰা। গতিকে আজিলৈ ইমানেই, তোমালোকে নিশ্চয় ভালদৰে পঢ়িবা। ধন্যবাদ।